আপুনি কি মন্তব্য কৰিব? কংগ্ৰেছৰ পাৰ্টিলৈ খোৱা তেখেতে হ'লে বুজি পাব, এইটো মই কেনেকৈ গম পাম? সেইটো মোৰ ক'ব লাগে একো নাই। মইতো মোৰ জেগাত মই ঠিকেই আছে। আমাৰ দলগাঁও সমষ্টিৰ মানুহে এইবাৰ কংগ্ৰেছক ভোটেই নিদিয়ে। কংগ্ৰেছক ভোটেই নিদিয়ে। কি কাৰণত ভোট দিব? কংগ্ৰেছে যিখিনি অন্যায় অত্যাচাৰ কৰিছে আমাৰ মাইনৰিটি মানুহক, ইয়াৰ ফল ভুগিব লাগিব। মাত্ৰ দলগাঁও সমষ্টি, গোটেই অসমত কংগ্ৰেছৰ অৱস্থা অত্যন্ত বেয়া। মাত্ৰ মাইনৰিটি অঞ্চলত অলপ চলপ 2-এটা চিট পাব পাৰে, বাকী ক'তো নাই। কংগ্ৰেছ শেষ এইবাৰ। আচ্ছা, এইবাৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যিটো মিটিং হোৱা কথা আছিল নহ'ল, আপুনি কি ভাবে কিয়? এইটো কেতিয়াও নহয়। এটা মূল কাৰণ হৈছে, চাওক, 1 নম্বৰ হৈছে, নাম্বাৰ 1 হৈছে আপোনাৰ অখিল গগৈ, হিমন্ত বিশ্বৰ 1 নম্বৰ মানুহ। তেখেতে মানে হিমন্ত বিশ্বৰ লগত মানে হলিগলি কৰি কিনে কামবিলাক চলাই থাকে। আৰু 2 নম্বৰ হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ শুয়ে বায়ে থকা মানুহখিনি আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মানে আপোনাৰ এজেণ্ট হিচাপে কাম কৰে। গতিকে মিত্ৰতা কেনেকৈ হ'ব? মিত্ৰতা হ'লেতো চৰকাৰে হৈ যাব। যদি কংগ্ৰেছে বিগ ব্ৰাদাৰ হিচাপে ৰুল লৈ কিনে UDF, আপোনাৰ BPF বা অন্যান্য ৰাইজৰ দল, AJP গোটেইখিনি একলগ কৰিব পাৰে, চৰকাৰ গঠন হৈ যাব। চৰকাৰ যাতে গঠন কৰিব নোৱাৰে, গৌৰৱ গগৈৰ ওচৰত থকা ব্যক্তিসকলে আপোনাক সদায় মানে গৌৰৱ গগৈক মিছলিড কৰি আছে। মানে কি কংগ্ৰেছক এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে চলাই আছে? এইটো হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা টাইমছ নাও কিবা এটা ইণ্টাৰভিউত কৈছে যে কংগ্ৰেছক 30জন কেণ্ডিডেট তেখেতে নিজে মানে টিকেট দিয়াৰ ব্যৱস্থা কৰি আছে। গতিকে আপোনালোকে জানে কংগ্ৰেছৰ যিমানখিনি আছে মেক্সিমাম হিমন্ত বিশ্ব চৰকাৰৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানে পেইড ছাৰ্ভেণ্ট বুলি ক'ব পাৰি। কংগ্ৰেছৰ আইনলে টিকেট পালে আপোনাৰ কিবা প্ৰব্লেম হ'ব? মই আইনল চাইনল মই নাজানো আৰু কোনে পাব আৰু